আচলতে অখিল গগৈ কংগ্ৰেছৰ বুকুচাত উঠি তেওঁ পাৰ পাই গ'ল। এতিয়া কংগ্ৰেছক কেনেকৈ ডেমেজ কৰিব লাগে বিজেপিৰ লগত তেওঁ মিলি কংগ্ৰেছক ডেমেজ কৰাতহে লাগিছে। গতিকে তেওঁৰ যিবিলাক ভাষ্য যদি আমাৰ এলায়েন্সৰ পাৰ্টনাৰ হিচাপে ভাষ্য প্ৰয়োগ কৰিলেহেঁতেন তেতিয়াহ'লে আমি আমাৰ বিধায়ী দলৰ বৈঠক বা আমাৰ এলায়েন্সৰ যিটো বৈঠক হয় সেই বৈঠকত সেই কথাবিলাক উত্থাপন কৰিব লাগিছিলে, সেই পৰামৰ্শবিলাক দিব লাগিছিলে। মিডিয়াৰ আগত এনেকুৱা কথা কৈ তেওঁ কি বুজাব বিচাৰিছে? গতিকে তেওঁ অসমৰ ৰাইজে বুজি পাই আছে, আমাৰ কংগ্ৰেছ দলৰ নেতাসকলেও বুজি পাই আছে তেওঁ কিহৰ কাৰণে এইটো লম্পজম্প কৰি আছে। তাৰমানে আপোনালোকে সাংবাদ মাধ্যম আপোনালোকে তেওঁক পাই আছে না, আপোনালোকৰ লগত কথা পাতে নে নাই? আপোনালোকে এৰাই চলিছে নেকি কেতিয়াবা? কাকো এৰাই নচলে। এইটো এটা ওপৰঞ্চি কথা কৈ তেওঁ কাৰোবাৰ পৰা বাহবা ল'ব বিচাৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।